হয় নিশ্চিতভাৱে চাওক মানুহে মানুহৰ বাবে আৰু এই কথা সৰুগত কৰি পুনৰবাৰ আগুৱাই আহিছে এগৰাকী যুৱ সমাজকৰ্মী আৰু তামোলপুৰ জিলাৰ নাগৰিজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এয়া কলবাৰী চোপা আৰু এই কলবস্তি চোপাৰ এটি বিশেষ পৰিয়াল যিটো পৰিয়ালে বিগত আজিৰ পৰা বহু বছৰ ধৰি এটি গৃহৰ অভাৱত তেওঁলোকে ৰ'দ বৰষুণৰ মাজতে তেওঁলোকে পৰিয়ালটো চলাই আছিলে আৰু মোৰ সহযোগী পৰিৱেশ দেখুৱাব যে এই যিটো পৰিয়াল লক্ষী মাৰ্ডি পৰিয়ালটোৰ মুৰব্বী সেই পৰিয়ালটিয়ে ইতিমধ্যে এটা ঘৰৰ অভাৱত তেওঁলোকে দিনে আচলতে ৰ'দ বতাহৰ মাজতে তেওঁলোকে জীৱন নিৰ্বাহ এই যিটো ঘৰটো ভঙা গৃহৰ মাজত তেওঁলোকে কৰি আছিল আৰু সেই দৃশ্যই আচলতে দেখি এগৰাকী যুৱ সমাজকৰ্মী আগুৱাই আহিছে আৰু সেই যুৱ সমাজকৰ্মীৰ নেতৃত্বত বৰ্তমান এই পৰিয়ালটোৰ এটা থকাৰ কাৰণে এটা সুব্যৱস্থা এটা তেওঁলোকে কৰাৰ চেষ্টা কৰিছে এয়া তাৎক্ষণিক এটা ব্যৱস্থা এয়া যদিও তেওঁলোকে এটা বিশেষ কোনো ধৰণৰ পকীভাৱে নিৰ্মাণ কৰা নাই বা চৰকাৰী ঘৰ এতিয়ালৈকে আবণ্টন হোৱা নাই ইয়াৰ পূৰ্বে তেওঁলোকে স্থায়ীভাৱেই হওক অস্থায়ীভাৱেই হওক তেওঁলোকে এটা গৃহ এটা নিৰ্মাণ কৰি এই স্থানত এই যিটো পৰিয়াল গৃহটি আছে এই পৰিয়াল গৃহটিৰ বাবে এটা সুব্যৱস্থা কৰিবলৈ যত্ন কৰিছে এই যিটো পৰিয়াল বাইদেউ আপোনাৰ কি নাম লক্ষী মাৰ্ডি ঘৰটো আপোনাৰ কিমান দিন ধৰি ভাঙি আছিল এনেকুৱাকৈ এনে হৈছে বহুত বছৰ এইটো কোনে বনাই দি আছে এতিয়া যিটো বনাই আছে কাম কৰি আছে বিশু দাদা তেখেতক আপুনি মাতিছিল নে কি হৈছিল নাই মাতা নাই যাবা আহিছিল দুখু চাই ফালে এইটো দি দিছে আৰু কি কৰি দিছে টিং আনি দিছে ঘোটা চোটা কিনি দিছে বাঁহ চাহ আৰু বেৰা চেৰা চব দি দিছে বনাই দি আছে বনাই দি আছে এই যিটো পৰিয়াল এয়া হৈছে লক্ষী মাৰ্ডি এই লক্ষী মাৰ্ডি আৰু তেওঁৰ একমাত্ৰ সন্তানে এই গৃহটিত তেওঁলোকে আচলতে জীৱন যাপন কৰিছিলে কিন্তু সেই দৃশ্য যেতিয়া আচলতে যুৱ সমাজকৰ্মীগৰাকীয়ে দেখিছিলে তেতিয়া ইয়াত তেওঁলোকৰ বাবে এটা গৃহ নিৰ্মাণৰ ব্যৱস্থা ইয়াত হাতত লোৱা হৈছে আৰু যথেষ্ট সংখ্যক লোক আজি ওলাই আহিছে যুৱ সমাজকৰ্মীৰ নেতৃত্বত গাঁৱৰ লোকসকলে তেওঁলোকে আহি যাতে এটা ব্যৱস্থা কৰিব পৰা যায় তাৰ বাবে এটা চেষ্টা কৰিছে যদি কিছু আগবাঢ়ি আহে কথা কেনেলৈ আপোনাৰ মনলৈ আহিল বা কেনেকৈ গম পাইছিলে হয় মই কেইদিনমান আগত তেলীয়া বস্তি দাদা এজনে খবৰ ল'ব আহিছিলোঁ খবৰ ল'ব আহোঁতে আমাৰ বিজু ভাইটিহঁতে ইয়াতে আছিলে সিহঁতৰ লগত কথা পাতোতে মানে ক'লে যে দাদা এই ঘৰটো অলপমান চাই যাব নেকি তে মই আহিলোঁ আহি পেলাই আইজনী গছৰ তলত বহি আছিলে তে মই কথা পাতিলোঁ যে মানে ঘৰটো চাওঁ বলক তে মোক দেখালে একদম টিন চিনবিলাক গোটেই ফুটা বেৰবিলাক গোটেই হৈ গৈছে তাৰপিছত সুধিলোঁ যে আপোনালোকৰ কোনে কোনে আছে মোক ক'লে যে মোৰ হাজবেণ্ডজন আজি 6 মাহমান আগত ঢুকালে আৰু ল'ৰা এজন আছে মই আছোঁ তে আপোনালোকে ক'ত কি কৰে তে মোক ক'লে যে আমি কেৰেলাত কাম কৰিছিলোঁ কাম কৰি আহি থাকোঁতে আমাৰ কাগজ পাতি গোটেই হেৰাই গৈছে মই ক'লোঁ ঠিক আছে তেতিয়াহ'লেতো কাগজ পাতি বনাওঁতে টাইম লাগিব তে মই ক'লোঁ যে ঠিক আছে মোৰ ফালৰ পৰা আপোনাক তৰ্জাৰ বেৰা আৰু অলপমান টিন দি পেলাই থাকিব পৰা ব্যৱস্থাটো কৰাই দিওঁ আৰু কাগজ পাতি যিখিনি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত